মাছ তো ৰ'ব আমি এতিয়া খুলি দেখাম কি মাছ আনিছে গম নাপাওঁ কিবা এটা মাছ আনিছে আৰু কি মাছ নাজানো চালেহে গম পাম এই আছোঁ কি মাছ এটা চন্দা মাছ নেকি চান্দা মাছ তো আজি চান্দা মাছ খোৱা হ'ব আৰু মাছৰ ইয়াতে ডিম আছে ডিম নহয় মাছৰ তেল এতিয়া মাছখিনি ভালকৈ ধুই ল'ব এয়া দেখিছে মাছখিনি মাছ ভালকৈ ধুব লাগে একদম ৰঙা ৰঙা যিমান দেৰিলৈকে পানী ওলাই থাকে ইমান দেৰিলৈকে ধুইয়ে থাকিব লাগে তো এয়া দেখিবলৈ পাইছে গোটেইখিনি মাছ ধোৱা কমপ্লিট এতিয়া ৰেচিপিটো আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিম আপোনালোকে পুৰা ভিডিঅ'টো চাই থাকিব তাৰপিছত ধোৱা মাছখিনিত এতিয়া হালধি আৰু নিমখ দি পেলাই ভালকৈ সানি ল'ব লাগে আৰু নিমখখিনি ঠিক থাকে ইয়াতে দি দিব লাগে তেতিয়া আৰু ঝোল বনোৱা টাইমত আৰু নিদিলেও হয় ইয়াতে ভালকৈ মাখি ল'ব লাগে দেখিছে পুৰা হালধি আৰু নিমখ দি পেলাই মেৰিনেট হৈ গ'ল এতিয়া এইখিনি অলপ টাইমৰ কাৰণে ৰাখি দিব তাৰপিছত বাকী ৰেচিপিটো দেখাই আছোঁ মই এয়া চব ভালকৈ সানি লৈছে আৰু গোটেইখিনিত মানে লাগাকৈ কৰিব লাগিব মাছৰ তেলখিনিও লগতে দি দিছে এইখিনি কিবা বেঙেনা নহ'লে কিবা ফ্ৰাই কৰিব পকৰি বনাব পাৰে ঠিক নাই গাইছ আজি মাছৰ ঝোলটো আমি বিলাহী দি পেলাই বনাম চ' ইয়াতে আমি 4-5টা বিলাহী লৈ লৈছোঁ এতিয়া ভালকৈ সৰু সৰুকৈ টুকুৰা পিচ কৰি তাৰপিছত এইখিনি লাষ্টত মাছত দিয়া হ'ব আপোনালোকে চাই থাকক পুৰা ৰেচিপিটো এই দেখিছে বিলাহী কাটা হৈ গ'ল ইয়াতে কিছুমান কণ বিলাহীও এড কৰা হৈছে অলপ ফ্লেভাৰৰ কাৰণে অলপ টেঙা লাগিব ভাল লাগিব খাই সেইকাৰণে কণ বিলাহী দিয়া হৈছে গৰম হৈ গ'ল এতিয়া দি আছে তেল জোখমতে তেলটো দি দিব লাগিব দেখিছে মই নহৰু আৰু পিঁয়াজ দি দিছোঁ এতিয়া এইখিনি মই মিক্সিত অলপ কুটি ল'ম হৈ গ'ল মোৰ নহৰু আৰু জলকীয়া কুটা তেলখিনি গৰম হৈ গ'ল এতিয়া ইয়াত মাছ দি দিলোঁ গোটেইখিনি মাছ আমি ভাজি ল'লোঁ এতিয়া মাছখিনি ঝোলত দিয়া হ'ব বাকীখিনি দেখাই আছোঁ